সরকারি উন্নয়নের নামত প্রতারণা। দক্ষিণ কামৰূপৰ পূৰ্বৰ ছয়গাঁও সমষ্টি আৰু বৰ্তমানৰ ছয়গাঁও বকো সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ বসতি প্ৰধান তাৰিগাঁৱত চৰকাৰৰ উন্নয়নে ঢুকি পোৱা নাই ৰাইজ। যাতায়াত, খোৱা পানী, চৰকাৰী ঘৰ, বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত গাঁৱৰ 70% হিতাধিকাৰী। অৰুণোদয়ৰ পইচাখিনি আমি গোটেইকেইটা মই বুলি নহয়, আমি গোটেই বাইদেউসকলে অৰুণোদয়ৰ কাগজ জমা দিওঁ। যেতিয়া কাগজখিনি আহিব ডকুমেণ্টছ দিব লাগে, কিবা দিব লাগে, আমি তাত দিওঁ। কিন্তু সেই মিডিয়ামত 20 টকা 30 টকা দিব লাগে। মানে এই গুমিৰ পঞ্চায়ততে যাওঁ, গুমিৰ পঞ্চায়ততে গেলি কাগজখিনি হয় আমাৰ পৰাই যাই আছে পইচা, কিন্তু আমি এতিয়া গেলি একো পোৱা নাই। য'ত নেকি মই দলীয়তে চহী কৰিছোঁ নাই সিয়া মই অৰুণোদয়ৰ পইচা পোৱা নাই। আৰু মইতো পাব লাগে। আজি 5 বছৰ আগত ঘৰে আজি ভাড়া ঘৰত পৰি আছোঁ, ঘৰো নাপাওঁ, অৰুণোদয়ৰ পইচা নাপাওঁ। কাৰণটো কিন্তু যাই আছে আমাৰ পৰাহে। চৰকাৰী আঁচনিবোৰে ঢুকি পোৱা নাই এই অঞ্চলৰ ৰাইজ। প্ৰতি বছৰে পঞ্চায়ত তথা বিধানসভা নিৰ্বাচনত ভোট প্ৰদান কৰে যদিও উন্নয়নৰ মুখ দেখা নাই তাৰিগাঁৱৰ গৰীব জনসাধাৰণে। প্ৰতিগৰাকী জনপ্ৰতিনিধি বিজয়ী হৈ পিঠি দিয়ে অনুসূচিত জাতিৰ এই গাঁওখনক। 5 বছৰৰ পৰা পঞ্চায়তৰ পৰা আমাৰ যিখিনি উন্নয়ন কৰিছে ভালে কৰিছে, তাৰ মাজত আমি স্বচ্ছ আৰু নিকা দেখিবলৈ পোৱা নাই। এতিয়াও তাৰমানে যি ঘৰত বৰষুণ পৰে তেনেকুৱা মানুহে ঘৰ নাপায়, যাৰ বিল্ডিং আছে, গাড়ী আছে 4 চকীয়া, তেনেকুৱা মানুহে অসম চৰকাৰৰ ঘৰ পাই আছে। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক মই আমাৰ যিখিনি তাৰিগাঁৱৰ SC সম্প্ৰদায়ৰ মানুহ আছে, অতি গৰীব শ্ৰেণীৰ লোক, আপোনালোকে সকলোৱে জ্ঞাত। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক মই তাৰিগাঁও ৰাইজৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপুনি অতি সোনকালে আমাৰ মানুহখিনি এটা সুব্যৱস্থা কৰি আপোনালোকৰ লগত অকণমান ৰখাৰ কাৰণে ব্যৱস্থা কৰি যেন জীৱন যাপন কৰাৰ সুবিধা কৰি দিব বুলি মই কাতৰ আহ্বান জনাইছোঁ। আমি গাঁৱৰ এই তাৰিগাঁৱত থাকোঁ, ল'ৰা ছোৱালী পঢ়িব নোৱাৰে, শিক্ষা দীক্ষা কম, জাগা ৰাস্তা বেয়া, আৰু আমি দুখীয়া মানুহ, না অৰুণোদয় পাইছোঁ, না পেঞ্চন পাইছোঁ, না ঘৰ পাইছোঁ, না পায়খানা পাইছোঁ। আৰু এতিয়া আমি চলিবাৰ মিলিবাৰ ৰাস্তা নাই, এতিয়া বয়স হৈছে, আমি একোৱে নাপাওঁ, ঘৰ নাই থাকিবাৰ, ভাঁ ফুটা ঘৰ সেনেকৈ থাকোঁ, বেৰা ঘৰ মোচা মানুহ নাই। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।